আমাৰ জাগিৰোড টাউনশ্বিপ আমাৰ সিন্ধুচৰত যেহেতু আহিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা জৰীপ কৰিবৰ কাৰণে আহিল 13 মে 2026 তাৰিখে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল যে তাতে যিখিনি টাউনশ্বিপ কৰিবৰ কাৰণে অসম চৰকাৰে মাটি জৰীপ কৰিব আহিছিলে সেই মাটিখিনিত অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আমি তাত কোনো ধৰণৰ স্যাটেলাইট টাউনশ্বিপ আমি তাতে নবহাও। তেখেতসকলৰ মানে বেলেগ অজুহাত নাই। আমাৰ বৰ্তমানৰ যি অবৈধ যিখন কমিটি যি প্ৰমোদ চাকৰা আৰু বিমানপতি মছৰেং আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ ফালৰ পৰা তাত আমি সিন্ধুচৰৰ যিখিনি কাৰ্যকৰী যিখিনি কাম আছিল আমি সেইখিনি সম্পূৰ্ণভাৱে মই সভাপতি হিচাপে লিডিং লৈ আছিলো আৰু লগতে এইখিনি কাম আমি সম্পূৰ্ণ কম সময়ৰ ভিতৰতে আমি সলভ কৰিব পাৰিম বুলিকে তেখেতসকলক আমি প্ৰতিশ্ৰুতি দিছিলো। সেই হিচাপে তেখেতসকলৰ আমি আমাৰ যিখিনি সিন্ধুচৰৰ যে টাউনশ্বিপ বনাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্ত ইতিমধ্যে তেখেতসকলে বাতিল কৰা বুলি আমি গম পাইছো। আৰু লগতে সেই ইস্যু গইনা লৈ বৰ্তমানৰ যি অবৈধ কমিটি আমাৰ প্ৰমোদ চাকৰা আৰু বিমানপতি মছৰেং তেখেতসকলে কি কৰিছে সেই সংগ্ৰামটো দীঘলীয়া কৰিবৰ কাৰণে তেখেতসকলে এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰিকে মানুহখিনিক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি পৰিছে। এটাতো হেনেকুৱা কাম কৰিবাটো আমি মৰিগাঁও ডিষ্ট্ৰিক্টে কেতিয়াও নিদিওঁ। কাৰণ আমাৰ এই মৰিগাঁও ডিষ্ট্ৰিক্টত শান্তি সম্প্ৰীতিৰে আমি জীয়াই আছো, ভাতৃত্ববোধেৰে আমি জীয়াই আছো। আজি কিবা এটা বিপদ পৰিব আমি পুতুককে আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ সন্মুখত পাম, বেলেগেতো ইয়াত নাহে। গতিকে সেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি সিন্ধুচৰৰ বিষয় সেই বিষয়টোত তেখেতসকলে সম্পূৰ্ণভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ খনা বুলিকে আমি মৰিগাঁও ডিষ্ট্ৰিক্টে আমাৰ সিন্ধুচৰবাসীক লগতে আমাৰ যিমান তিৱা ৰাইজ আছে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো যে সিন্ধুচৰৰ সমস্যাটো মন্ত্ৰী মহোদয়ে লগতে অসম চৰকাৰে তাতে প্ৰস্তাৱিত যি স্যাটেলাইট টাউনশ্বিপ তাত নবহাও বুলিকে তেখেতসকলে আমাক লিখিত আকাৰে দিম বুলি কোৱাৰ সত্ত্বেও ডিসি বাইদেৱে কৈছে যে সিন্ধুচৰৰ বিষয়টোৰ বাদে যি আমি 21 মে তাৰিখে ডিসি বাইদেউৰ লগত বহিছিলো সেই ডিসি বাইদেউৰ লগত বহা দিনাখন ডিসি বাইদেৱে কৈছিলে যে যি সিন্ধুচৰত স্যাটেলাইট টাউনশ্বিপত যি আপোনালোকে হ'ব বুলিকে যি আকাংক্ষা কৰিছে সেই আকাংক্ষা আপোনালোকক মই মুখিমূৰ কৰি দিব আজিয়ে পাৰিম। কিন্তু আমাৰ যি দাবী আছে তাত 6 শিডিউল সোমাই দিছে, তাত মাটিৰ পট্টা সোমাই দিছে, তাত আৰু বন গাঁও বিলাকৰ পট্টা দিব লাগে বুলি সোমাই দিছে। এই যিখিনি আপোনালোকে দাবী জনাইছে এই দাবীখিনি মই ইয়াত ফুলফিল কৰিব নোৱাৰিম। সেইখিনি আপোনালোকে চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিব লাগিব। বাকি যি সিন্ধুচৰৰ বিষয় সেইখিনি মই আজি ইয়াতে মুখিমূৰ কৰি দিব পাৰিম। কিন্তু তেখেতসকলে সেইখিনি একচেপ্ট নকৰি সংগ্ৰামটো দীঘলীয়া কৰি নিবৰ কাৰণে তেখেতসকলৰ মুনাফা সৃষ্টি কৰিবৰ কাৰণে সেই মানুহখিনিৰ পৰা চান্দা বৰঙণি তুলি সংগ্ৰাম কৰিবৰ কাৰণে তেখেতসকলে এটা ৰাস্তা উলিয়াই তাতে এই সিন্ধুচৰৰ বিষয়টোক এটা ইস্যু লৈ তেখেতসকলে জনজাতীয় সমন্বয় ৰক্ষী সমিতি এখন গঠন কৰিবৰ কাৰণে আজি আগবাঢ়িছে। সেইটো সম্পূৰ্ণভাৱে এটা ইলিগেল কমিটিৰ লগত তেখেতসকলে আগবাঢ়িছে। মই জনজাতীয় সমন্বয় ৰক্ষী যিসকল আমাৰ বন্ধু ভাতৃ আহিছে তাতে আমাৰ দাদা আহিছে তেখেতসকলক এটা কথাই অনুৰোধ কৰিব বিচাৰিছো এই সম্পূৰ্ণভাৱে মই মতালি তেখেতসকলে ইলিগেলি এই কামবোৰ কৰিবৰ কাৰণে আগবাঢ়িছে। আমি বিচাৰো আমাৰ সমাধান আমি যেনেকুৱাই নহওক আমি সমাধান কৰিবৰ কাৰণে আগবাঢ়ো আৰু সেই সমাধান আমি যদি মন্ত্ৰীৰ লগত আলোচনা কৰি আমি সমাধানটো পাওঁ, স্থানীয় বিধায়কৰ লগত যদি আলোচনা কৰি সমাধানটো পাওঁ, আমাৰ ৰাইজক আমি সমাধানটো কৰি দিবৰ কাৰণেহে আমি সংগঠন কৰি আছো। আমি কোনো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি হ'বৰ কাৰণে আমি সংগঠনটো কৰিবৰ কাৰণে আগবঢ়া নাই। এইখিনিকে আমাৰ সিন্ধুচৰবাসী ৰাইজক আমি অনুৰোধ কৰিছো যাতে এই ষড়যন্ত্ৰ বুলি নহয় তেখেতসকলক যাতে আপোনালোকে আশ্ৰয় নিদি আমি সোনকালে সমাধান কৰিবৰ কাৰণে আমি যাতে আগবাঢ়িব পাৰো, আমাৰ মানুহখিনিক যাতে আমি বিপদমুক্ত কৰিব পাৰো তাৰে আপোনালোকৰ ওচৰত অনুৰোধ কৰি এই বাৰ্তাটো আপোনালোকৰ ওচৰত মই প্ৰেৰণ কৰিছো। যেহেতু তেখেতসকলে সম্পূৰ্ণভাৱে ইলিগেল অবৈধ কমিটি সেয়েহে এই কমিটিৰ যিখিনি কাৰ্যসূচী অহাকালিলৈকে তেখেতসকলে হাতত লৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আমি সম্পূৰ্ণভাৱে তেখেতসকলক সহযোগিতা আগনবঢ়াও বুলিকে আজি কাৰ্যকৰী সমিতিত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। লগত অনাগত দিনত তেখেতসকলে যদি মৰিগাঁও ডিষ্ট্ৰিক্টত তেনেধৰণৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে তেখেতসকলে আগবাঢ়ে তেতিয়াহ'লে আমি তেখেতসকলক প্ৰতিৰোধ কৰিবৰ কাৰণে মৰিগাঁও ডিষ্ট্ৰিক্টে কিন্তু সম্পূৰ্ণ আমি বাধ্য হ'ম। বিভিন্ন ৰাজনৈতিক দলৰ চক্ৰান্ত তেখেতসকলে কাম কৰি আছে যিহেতু আমাৰ সিন্ধুচৰৰ ইস্যুটো কেতিয়াও যাতে সমাধান নহয় সেই ইস্যুটোত লৈ তেখেতসকলে এতিয়া জনজাতীয় সমন্বয় ৰক্ষী সমিতি গঠন কৰি তেখেতসকলৰ মুনাফা আদায় কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি আছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।